উল্লেখ কৰাৰ দৰেই বিতুপন ৰাজবংশী আজি 4টা দিন উকলি গ'ল। বিতুপন ৰাজবংশীৰ কোনো ধৰণৰ সন্ধান নাই। আৰু তামোলপুৰ জিলাৰ বগামাটিৰ পৰা যুৱকগৰাকীৰ যিহেতু মটৰচাইকেল উদ্ধাৰ কৰা হৈছিল, তাৰ পিছত যুৱকগৰাকীৰ কোনো ধৰণৰ সন্ধান ওলোৱা নাই। আৰু যোৱাকালিৰ দিনটোত গোৰেশ্বৰ থানাত স্থানীয় লোকে, পৰিয়ালৰ লোকে, লগতে দল সংগঠনৰ লোকে তেওঁলোকে প্ৰতিবাদমুখৰ হৈ পৰিছিলে আৰক্ষীৰ ওপৰত বা প্ৰশাসনৰ ওপৰত। আৰু আজিৰ দিনটোত প্ৰশাসনৰ এটা বিশাল দল এই স্থানত উপস্থিত হৈছিল। আৰু গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত যিগৰাকী বিষয়া আছে, সেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আজি এই স্থানত উপস্থিত হৈ SSB আৰু বন বিভাগৰ লগৰ সহযোগত তেওঁলোকে এটা অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰু SSBৰ আচলতে অনুসন্ধানকাৰী বিশেষ যি কুকুৰ আছে, কুকুৰ লৈ তেওঁলোকে এই স্থানত উপস্থিত হৈছিলে। আৰু তেওঁলোকে অভিযান প্ৰক্ৰিয়া সামৰি ইতিমধ্যে তেওঁলোকে এই স্থানৰ পৰা যাবলৈ ওলাইছে। আৰু যিহেতু তেওঁলোকে কেইবা ঘণ্টা ধৰি এটা অভিযান চলাইছে, তাৰ পিছতো যুৱকগৰাকীৰ কোনো ধৰণৰ সন্ধান ওলোৱা নাই। আৰু মই পূৰ্বে উল্লেখ কৰিছোঁ যে সময় যিমান বাগৰিছে, যিমান দিন বাগৰিছে, মানুহৰ মনত বা পৰিয়ালৰ লোকৰ মনত সিমান যেন ৰহস্য বেছি ঘন হৈ পৰিছে। কাৰণ বিষয়টো যিহেতু কোনো ধৰণৰ সন্ধান এতিয়ালৈকে নাই, আৰক্ষীৰ হাতত কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে পোৱা নাই। গতিকে কি হ'ব পাৰে বিষয়টো, গতিকে পৰিয়ালৰ লোকে তেওঁলোকে চিন্তিত হৈ আছে। আৰু প্ৰশাসনৰ যিমান পাৰে বিষয়টো, সমগ্ৰ বিষয়টোক তেওঁলোকে অভিযান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰু আমি যি আৰক্ষীৰ সৈতে যোগাযোগ কৰোঁতে জানিব পাৰিছিলোঁ, এই যিগৰাকী বিতুপন ৰাজবংশী যিগৰাকী ছাত্ৰ, সেই ছাত্ৰ ৰাজবংশীৰ বাহনখন ইয়াত কেনেধৰণে আহিলে। আৰু শেহতীয়াকৈ প্ৰথমবাৰ আৰক্ষীয়ে বিতুপন ৰাজবংশীৰ মোবাইল ট্ৰেক কৰিছিলে, তেতিয়া মোবাইল ট্ৰেকত তেওঁৰ আচলতে গোৱাবাৰীৰ এটা প্ৰান্ত দেখুৱাইছিলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া ইয়াত অভিযান চলালে, সেই অভিযান কালত কিন্তু সেই যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই। আৰু আজি পুনৰ তেওঁলোকে যি 24 বাহিনী যি SSBৰ, সেই SSBৰ সহযোগত তেওঁলোকে ইয়াত অভিযান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰু প্ৰতিদিনেই SSBৰ দলে তেওঁলোকৰ এই যি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল, তেওঁলোকে এই অঞ্চলটোত তেওঁলোকে বিভিন্ন ঠাইত জংঘলসমূহতো তেওঁলোকে যুৱকজনক তেওঁলোকে অনুসন্ধান কৰি আছে। কিন্তু কোনো ধৰণৰ যিহেতু এতিয়ালৈকে তথ্য লাভ কৰা হোৱা নাই। আচলতে সমগ্ৰ বিষয়টো কি হয় এয়া কিন্তু এতিয়ালৈকে নিশ্চিত নহয়। হয়তো পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব। এয়া যুৱকজন সন্ধানহীন নে আন কোনো দুষ্ট লোকে যুৱকজনক অপহৰণ কৰিছে, এই বিষয়টো কিন্তু কোনো ধৰণৰ নিশ্চিত তথ্য কিন্তু আৰক্ষীৰ হাতত আজিৰ তাৰিখলৈকে বা বৰ্তমানৰ তাৰিখলৈকে কিন্তু নাই। গতিকে আৰু যদিও মটৰচাইকেলখন ইয়াত উদ্ধাৰ কৰা হৈছিল, কিন্তু যুৱকজনক কিন্তু ইয়াত কোনো ধৰণৰ উদ্ধাৰ হোৱা নাছিল বা যুৱকজনৰ কোনো সন্ধান ইয়াত লাভ কৰা নাছিল কোনো পৰিয়ালৰ লোকে। পৰৱৰ্তী সময়ত আৰক্ষী বা প্ৰশাসনৰ লোকে বা পৰিয়ালৰ লোকে সমগ্ৰ বিষয়টোক লৈ তেওঁলোকে বিভিন্ন স্থানত অভিযান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰু আজিৰ দিনটোতো আৰক্ষীৰ এটা বিশাল বাহিনীৰ লগতে SSB আৰু বন বিভাগৰ দলে এই স্থানত আহি তেওঁলোকে কেইবা ঘণ্টা ধৰি অভিযান অব্যাহত ৰাখে। আৰু তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁলোকৰ যি কৌশল আছে, সেই কৌশলসমূহ তেওঁলোকে ইয়াত অৱলম্বন কৰিছে। কিন্তু আজিৰ দিনটোতো কিন্তু সেই যুৱকগৰাকীৰ কোনো সন্ধান আৰক্ষীয়ে লাভ কৰা নাই। গতিকে কাইলৈ দিনটোতো নিশ্চিতভাৱে প্ৰশাসনে তেওঁলোকে অভিযান চলাব। আৰু কাইলৈ দিনটোত কি ধৰণৰ অভিযান চলায় সেয়া আমি পৰৱৰ্তী সময়ত দেখুৱাম। কিন্তু উল্লেখ কৰিছোঁ যিহেতু বিষয়টো ইতিমধ্যে বিভিন্নজন লোকে বিভিন্ন ধৰণে বিষয়টো ক'ব বিচাৰিছে। কাৰণ যিহেতু প্ৰায় 4টা দিন উকলি গ'ল, এতিয়ালৈকে যুৱকজনৰ কোনো ধৰণৰ সন্ধান নাই। গতিকে যুৱকজন ক'ত গ'ল আচলতে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে যিগৰাকী যুৱক, সেই যুৱকগৰাকীৰ যিকেইটা প্লেটফৰ্ম আছিলে, সামাজিক মাধ্যমত থকা যিকেইটা প্লেটফৰ্ম, আটাইকেইটা প্লেটফৰ্ম কিন্তু ইতিমধ্যে বন্ধ হৈ পৰিছে। আৰু এই বন্ধ হৈ পৰা প্লেটফৰ্মখিনি সেই যুৱকগৰাকী নিজে কৰিছে নে আন কোনো লোকে কৰিছে, এয়া কিন্তু এতিয়ালৈকে আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই। আৰু যিহেতু এই সমগ্ৰ বিষয়টো ইতিমধ্যে তেওঁলোকৰ বাবে অধিক চিন্তনীয় হৈ পৰিছে, পৰিয়ালৰ লোকেও এই বিষয়টোক লৈ তেওঁলোকে আৰক্ষী কাষ চাপিছে, আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছে। কিন্তু যোৱাকালি দিনটোলৈকে আমি যিহেতু দেখিছিলোঁ তেওঁলোকে আৰক্ষী থানা তেওঁলোকে ঘেৰাও কৰিছিলে। তেওঁলোকৰ অভিযোগ আছিলে যে যুৱকগৰাকীৰ বাবে আৰক্ষীয়ে কোনো ধৰণৰ বিশেষ গুৰুত্ব তেওঁলোকে প্ৰদান কৰা নাই, তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে। কিন্তু আজিৰ দিনটোতে, কালিৰ দিনটোৰ পিছত অৰ্থাৎ আজিৰ দিনটোতে তেওঁলোকে বগামাটিত এটা বিশাল এটা প্ৰশাসনৰ দল এই স্থানত উপস্থিত হৈ তেওঁলোকে সমগ্ৰ বগামাটিৰ দুয়োটা পাৰে তেওঁলোকে আচলতে এক অভিযান প্ৰক্ৰিয়া অব্যাহত ৰাখে। কেৱল আজি নহয়, যোৱাকালিৰ দিনটোতে আমি যদি কওঁ স্থানীয় যি SSBৰ শিবিৰ আছে, তেওঁলোকেও এই স্থানত উপস্থিত হৈ তেওঁলোকে এই প্ৰক্ৰিয়াটোক তেওঁলোকে বন বিভাগৰ সৈতে তেওঁলোকে নিৰীক্ষণ কৰিছিলে। ঠাইডোখৰ তেওঁলোকে চাইছিলে যে কোনোবা স্থানত সেই যুৱকজনৰ সন্ধান ওলাই নেকি, বা যিহেতু এয়া নিশ্চিত নহয়, তেওঁলোকে এটা অনুমান কৰি এটা সন্ধান বিচাৰিছে যে যুৱকজনৰ ইয়াত থাকিব পাৰে নেকি। হয়তো যুৱকজন অইন ক'ৰবাতো গুচি যাব পাৰে বা থাকিব পাৰে, সেয়া কিন্তু কোনো ধৰণৰ এই পৰ্যন্ত নিশ্চিত নহয়। গতিকে বিষয়টো ক'ৰ পৰা ক'লৈ যাব এতিয়ালৈকে ক'ব পৰা নাযায়। যিহেতু যুৱকজন সন্ধানহীন হৈ আছে সমগ্ৰতে তামোলপুৰ জিলাখনতে বা গোৰেশ্বৰতে বিষয়টো এটা চিন্তনীয় বিষয় হৈ পৰিছে। যিহেতু আজি মই উল্লেখ কৰিছোঁ 4টা দিন উকলি গৈছে, তাৰ পিছতো কোনো সন্ধান নাই। গতিকে সমগ্ৰ বিষয়টো দিন যিমান পাৰ হৈছে, যিমান ঘণ্টা পাৰ হৈছে, সিমানেই যেন সমগ্ৰ বিষয়টো ৰহস্যৰ মাজত সোমাই পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।